হঠাৎ আগ্ৰাসী আক্ৰমণাত্মক লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী পৰীক্ষা ব্যৱস্থাৰ দুৰ্নীতি দিল্লীৰ ৰাজপথত শিক্ষাৰ্থীৰ ওপৰত নিৰ্বিচাৰ লাঠিচালনা আৰু উদ্যোগপতি RSSৰ হতুৱাই গোটেই শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰাৰ অভিযোগ তুলি প্ৰশ্ন সুধিবলৈ প্ৰধানমন্ত্ৰীৰ বাসভৱন পালেগৈ ৰাহুল গান্ধী লগত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ভগ্নী প্ৰিয়ংকা গান্ধীসহ কংগ্ৰেছৰ সকলো সাংসদ তথা দলৰ সহস্ৰাধিক কৰ্মী ৰাহুল গান্ধীৰ নেতৃত্বত মল্লিকাৰ্জুন খাৰ্গেৰ ঘৰৰ পৰা সমদল উলিয়াই ৰাহুল গান্ধী যায় লোক কল্যাণ মাৰ্গস্থিত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন ৰাহুল গান্ধীৰ নেতৃত্বত সমদলৰ খবৰ পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ চৌপাশে মোতায়েন কৰা হয় বিশাল আৰক্ষী সেই স্থানত ৰাহুল গান্ধী উপস্থিত হোৱাৰ লগে লগে নমোৱা হয় ৰেপিড একশ্যন ফ'ৰ্চৰ জাকে জাকে জোৱান আৰক্ষীৰে প্ৰথম অৱস্থাত হতাহতিত লিপ্ত হয় কংগ্ৰেছ সাংসদ তথা ৰাহুল গান্ধীৰ খং ক্ষোভৰ উমান পাই ঘটনাস্থলীলৈ দৌৰি আহে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং ৰাহুল গান্ধীৰ সৈতে ৰাজপথৰ ওপৰতেই বহু সময় ধৰি আলোচনাত মিলিত হয় জিতেন্দ্ৰ সিং কিন্তু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবীত অটল ৰাহুল গান্ধীয়ে জিতেন্দ্ৰ সিঙৰ অনুৰোধক উপেক্ষা কৰি দিনে নিশাই প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ বাহিৰত বহি অৱস্থান লোৱাৰ কথা ঘোষণা কৰে ব্যৰ্থ হৈ জিতেন্দ্ৰ সিং উভতি যোৱাৰ কিছু সময়ৰ পিছতে অৱশ্যে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীসহ কংগ্ৰেছৰ প্ৰতিনিধি দলটোক আটক কৰে আৰক্ষীয়ে বৰ্তমান প্ৰিয়ংকা গান্ধীক মন্দিৰ মাৰ্গ থানা ৰাহুল গান্ধীক ছত্ৰাস্থল ষ্টেডিয়াম আৰু মল্লিকাৰ্জুন খাৰ্গেসহ আন সাংসদসকলক ৰখা হৈছে কিংছৱে থানাত লক্ষণীয় যে শিক্ষাৰ্থীৰ প্ৰতিবেদনলৈ সমৰ্থন জনাই কংগ্ৰেছৰ এই ক্ষোভ আৰু খঙে দেশৰ ৰাজধানীৰ ৰাজনৈতিক পৰিস্থিতি যে শাসক পক্ষৰ বাবে মুঠেও সুখকৰ নহয় সেয়া অনুমান বা আভাস দাঙি ধৰিছে কালি শিক্ষাৰ্থী আজি কংগ্ৰেছ দীৰ্ঘদিনৰ মূৰত দিল্লীয়ে দেখিলে ৰাহুল গান্ধীৰ প্ৰতিবাদী আগ্ৰাসী আক্ৰমণাত্মক ৰূপ গোটেই পৰিৱেশ পৰিস্থিতিটো বৰ্তমানৰ অৱস্থা কেনেকুৱা কি অৱস্থাত আছে যিহেতু তিনিজন শীৰ্ষ নেতা ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে প্ৰিয়ংকা গান্ধী পৃথকে পৃথকে ৰখা হৈছে সহস্ৰাধিক দলীয় কৰ্মীক পৃথকে পৃথকে আটক কৰা হৈছে মোৰ সতীৰ্থ নতুন দিল্লীৰ ব্যুৰো প্ৰাঞ্জল প্ৰতিম দাস প্ৰাঞ্জল এই মুহূৰ্তৰ খবৰ প্ৰাঞ্জল নিশ্চয়কৈ সুনীত এই মুহূৰ্তৰ যিটো আপডেট সোনিয়া গান্ধী ইতিমধ্যেই মন্দিৰ মাৰ্গ থানাত তাত গৈ পেলাই উপস্থিত হৈছেগৈ আৰু এই মুহূৰ্তত যদি চাওঁ প্ৰিয়ংকা গান্ধীক মন্দিৰ মাৰ্গ থানাত ৰখা হৈছে আটক কৰা হৈছে ৰাহুল গান্ধীক ছত্ৰাস্থল ষ্টেডিয়ামত ৰখা হৈছে আৰু কিংছৱে কেম্প পুলিচ থানাত তাত বাকী অন্য যিসকল সাংসদ আছে তেওঁলোকক ৰখা হৈছে মূলতঃ আজি 4 বজাৰ পৰা যি পৰিৱেশ পৰিস্থিতি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে আৰু ইয়াৰ নেতৃত্বলৈ ফুট ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীকে ধৰি মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছ সভাপতি তেওঁলোকে নেতৃত্বলৈ প্ৰধানমন্ত্ৰী বাসভৱনৰ সন্মুখত তেওঁলোকে অৱস্থান গ্ৰহণ কৰে আৰু আলোচনা ইতিমধ্যে আপুনি কৈছে সেই বিষয়ে আলোচনা জিতেন্দ্ৰ সিঙে বুজাবলৈ চেষ্টা কৰে কিন্তু কোনো পধ্যেই তেওঁলোকে তেওঁলোকৰ দাবী মানি নলয় আৰু প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত অৱস্থান গ্ৰহণ কৰে 7 লোক কল্যাণ মাৰ্গৰ সন্মুখত আৰু তাৰ পৰা আৰক্ষীয়ে তেওঁলোকক ডিটেইন কৰিছে আৰু এতিয়ালৈকে তেওঁলোকক ডিটেইন কৰি ৰাখিছে আৰু এই গোটেই প্ৰক্ৰিয়াটো অৰ্থাৎ যেতিয়া আটক কৰিছিল ৰাহুল গান্ধীক বা কংগ্ৰেছৰ অন্য সাংসদসকলক দিল্লী আৰক্ষীৰ লগত যথেষ্টখিনি সেই সময়খিনিত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় য'ত দেখা পোৱা গৈছে ইতিমধ্যে সেই দৃশ্যসমূহ আপোনালোকে দেখিছে দৰ্শকসকলে দেখিছে কেনেদৰে ৰাহুল গান্ধী আৰু সাংসদসকলক দিল্লী আৰক্ষীয়ে তেওঁলোকক লৈ গৈছে আঁতৰাই পঠিয়াইছে 7 লোক কল্যাণ মাৰ্গৰ সেই স্থানৰ পৰা গতিকে এক প্ৰকাৰ সমগ্ৰ দিল্লীত ইতিমধ্যে যন্তৰ মন্তৰত এটা চাইডে এতিয়াও অভিজিৎ দিপকেৰ নেতৃত্বত বিজেপিৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ চলি আছে অন্যফালে বিৰোধী ৰাজনৈতিক দলসমূহে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে সংসদ ভৱনতো আজি সংসদত দেখা পোৱা গৈছে যে ছাত্ৰসকলৰ ওপৰত কালি যেনেদৰে আৰক্ষীয়ে লাঠিচাৰ্জ কৰিলে কন্দুৱা গেছ প্ৰয়োগ কৰিলে সেই বিষয়খিনি লৈ পেলাই যথেষ্টখিনি আজি হুলস্থুল হৈছে মুঠৰ ওপৰত ছাত্ৰ যিটো আন্দোলন বা এই গোটেই বিষয়টো নিট পৰীক্ষাৰ পেপাৰ লিক কেলেংকাৰী আৰু তাৰপিছত এই গোটেই ঘটনাক্ৰম এই মুহূৰ্তত দিল্লীত যথেষ্টখিনি ৰাজনৈতিকভাৱে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এতিয়ালৈকে কিন্তু ইতিমধ্যেই জেপি নড্ডাক যদিও বিজেপিৰ যিসকল নেতৃত্ব আছিলে তেওঁলোকে সাক্ষাৎ কৰিছে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ যি বৈঠক সেই বৈঠকত তেওঁলোকৰ কথাখিনি বিজেপি নেতৃত্বই শুনিলে জেপি নড্ডাই শুনিলে কিন্তু কোনো ধৰণৰ প্ৰতিশ্ৰুতি কোনো ধৰণৰ আশ্বাস তেওঁলোকক নিদিলে আৰু সেই একেখিনি কথা লৈ আজি কংগ্ৰেছেও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাহুল গান্ধীয়ে স্পষ্টভাৱে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিছে যে এই গোটেই ঘটনাৰ কাৰণে এই ধৰণৰ যি ঘটনা হৈ আছে পেপাৰ লিক বা ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ প্ৰতি এই চৰকাৰখন উদাসীন সেই কথালৈ তেওঁ চৰকাৰক আক্ৰমণ কৰিছে সুনীল
নিশ্চয় ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল। এহে আছিল প্ৰাঞ্জল প্ৰতিম দাস। এই মুহূৰ্তত ৰাজধানীৰ খবৰ অত্যন্ত উত্তপ্ত। দেশৰ ৰাজধানী এই যিটো ছাত্ৰ বিদ্ৰোহৰ পৰিণতি কি হয়গৈ সেয়া এই মুহূৰ্তত অনুমান কৰিব পৰা নাযায়, কিন্তু ছাত্ৰ বিদ্ৰোহে দিল্লীৰ দৰবাৰত যে কঁপনি তুলিছে সেয়া নিশ্চিত।